আপোনালোকে টাইম 8 আছো ষ্টুডিঅ'ত মই যাৰা আজি পুৱাৰ ভাগত আৰক্ষীয়ে উৎখাত কৰিছিল এক বৃহৎ চক্ৰ য'ত পোৱা গৈছিল হাজাৰ হাজাৰ চাৰ্টিফিকেট আৰু এতিয়া আৰক্ষীয়ে জনাইছে যে এই চাৰ্টিফিকেট ভুৱা নহয় জনাইছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক নগাঁৱত জব্দ হোৱা হাজাৰ হাজাৰ চাৰ্টিফিকেট ভুৱা নহয় বুলি জনালে আৰক্ষীয়ে চৰকাৰী বিষয়া আৰু কৰ্মচাৰীক কৰা হ'ব জেৰা সভাখালৰ কৰ্মচাৰীক কৰা হ'ব জেৰা এক বৃহৎ চক্ৰত জড়িত থকা বুলি উল্লেখ কৰিছে আৰক্ষীয়ে গোচৰৰ তদন্ত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জৰিয়তে কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে সমগ্ৰ অসমতে চক্ৰটো সক্ৰিয় হৈ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আজি পুৱাৰ ভাগত আৰক্ষীয়ে উৎখাত কৰিছিলে এক বৃহৎ চক্ৰ য'ত জব্দ কৰিছিলে হাজাৰ হাজাৰ চাৰ্টিফিকেট আৰু এতিয়া আৰক্ষীয়ে জনাইছে নগাঁৱত জব্দ হোৱা হাজাৰ হাজাৰ চাৰ্টিফিকেট ভুৱা নহয় অযোগ্যজনক ধনৰ বিনিময়ত এইদৰে যোগান ধৰি আহিছিল চাৰ্টিফিকেট ভুৱা চাৰ্টিফিকেটৰ বজাৰ আজি উৎখাত কৰিছিলে পুৱাৰ ভাগত আৰক্ষীয়ে তৈয়াৰ কৰিছিল বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ভুৱা চাৰ্টিফিকেট গুৱাহাটী বিশ্ববিদ্যালয় সেৱা ৰাজ্য বিভাগৰ তৈয়াৰ কৰিছিল ভুৱা চাৰ্টিফিকেট স্বাস্থ্য বিভাগ অনুসূচিত জাতি আদি বিভিন্ন বিভাগৰ জাল চাৰ্টিফিকেট জব্দ হৈছিল এক বৃহৎ চক্ৰ উৎখাত কৰিছিল আৰক্ষীয়ে আৰু এতিয়া আৰক্ষীয়ে জনাইছে যে এই চাৰ্টিফিকেট যে হাজাৰ হাজাৰ চাৰ্টিফিকেট জব্দ হৈছে হেয়া ভুৱা নহয় মকবুল হুছেইন আৰু আব্দুল খালেক নামৰ দুজনে চলাই আহিছিল ভুৱা চাৰ্টিফিকেটৰ এই বজাৰ আৰক্ষী বিষয়া ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত বৃহৎ অভিযান চলাই এইদৰে আটক কৰা হৈছে দুজনক আৰু উৎখাত কৰিলে এই চক্ৰটো বহু চৰকাৰী বিষয়া চক্ৰটোৰ সৈতে জড়িত থকাৰো সন্দেহ কৰা হৈছে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মকবুল হুছেইনক নগাঁৱত যি জব্দ হৈছে হাজাৰ হাজাৰ চাৰ্টিফিকেট হেয়া ভুৱা নহয় বুলি জনালে আৰক্ষীয়ে অযোগ্যজনক ধনৰ বিনিময়ত এইদৰে যোগান ধৰি আহিছিল চাৰ্টিফিকেট চৰকাৰী বিষয়া আৰু কৰ্মচাৰীক কৰা হ'ব জেৰা সভাখালৰ কৰ্মচাৰীকো কৰা হ'ব জেৰা এক বৃহৎ চক্ৰ জড়িত থকা বুলি উল্লেখ কৰিছে আৰক্ষীয়ে গোচৰৰ তদন্ত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জৰিয়তে কৰা হ'ব জেৰা সমগ্ৰ অসমতে চক্ৰটো সক্ৰিয় হৈ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আজি পুৱাৰ ভাগত এক বৃহৎ চক্ৰ উৎখাত কৰিছিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মকবুল হুছেইনক আৰু আৰক্ষীৰ দল অহাৰ উমান পাই পলায়ন কৰিছিল আব্দুল খালেক যি জড়িত হৈ আছে এই ভুৱা চাৰ্টিফিকেটৰ বজাৰৰ সৈতে তৈয়াৰ কৰা হৈছিল বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ভুৱা চাৰ্টিফিকেট গুৱাহাটী বিশ্ববিদ্যালয় সেৱা ৰাজ্য বিভাগৰ তৈয়াৰ কৰিছিল ভুৱা চাৰ্টিফিকেট স্বাস্থ্য বিভাগ অনুসূচিত জাতি আদি বিভিন্ন বিভাগৰ জালি চাৰ্টিফিকেট এইদৰে তৈয়াৰ কৰা হৈছিল আৰু এই বৃহৎ চক্ৰটো উৎখাত কৰিলে আৰক্ষীয়ে পুৱাৰ ভাগত আজি গ্ৰেপ্তাৰ কৰিছিল মকবুল হুছেইনক আৰু আৰক্ষীৰ দল অহাৰ উমান পাই পলায়ন কৰিছিল আব্দুল খালেক যি জড়িত হৈ আছে এই ভুৱা চাৰ্টিফিকেটৰ বজাৰৰ সৈতে নগাঁৱত জব্দ হোৱা এই হাজাৰ হাজাৰ চাৰ্টিফিকেট এতিয়া ভুৱা নহয় বুলি উল্লেখ কৰিছে আৰক্ষীয়ে চৰকাৰী বিষয়াৰ কৰ্মচাৰীক কৰা হ'ব জেৰা সভাখালৰ কৰ্মচাৰীকো কৰা হ'ব জেৰা এক বৃহৎ চক্ৰৰ জড়িত থকা বুলি উল্লেখ কৰিছে আৰক্ষীয়ে গোচৰৰ তদন্ত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জৰিয়তে কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে সমগ্ৰ অসমতে চক্ৰটো সক্ৰিয় হৈ থকাৰো সন্দেহ কৰিছে আৰক্ষীয়ে बट जी ओनर आसले घर मकबूल हेतु इनफैक्ट काली राति जे आम डीएसपी हेडक्वार्टर त्रिदीप कुमांग जे अभियान तो चलाले हेतुर पिछत जे उद्धार होल दिस इज वेरी शॉकिंग टू अस आमार कारणे क्योंकि जे आमी बस्तु पाइছো एटु फेक डकुमेंट्स करले ठीक ना हबो हयतो इट्स ओरिजिनल डकुमेंट विथ वाटारमार्क्स जेटु থাকে মানে যেটো জেনুইন ইস্যু হয় এই সার্টিফিকেটটো এনেকা লাগি আছে প্লাস তাত যে অথরাইজড অফিসার থাকে তার সিগনেচারও আছে কিন্তু বস্তুটো ব্ল্যাঙ্ক আছে তো হেতু এতিয়া আমাক ডেফিনেটলি এটো ইমান অকেলা বহি এটা ডিটিপিৰ কাম নহয় হেতু ডেফিনেটলি একটা সিন্ডিকেট আছে এটা সাম সর্ট অফ অর্গানাইজড ক্রাইম আছে যেটো বহুত মানুহ মিলি লৈ হেতু কৰি আছে এন্ড আই এম শিওর হেতু ভিতৰত ভাল করে তার ভিতৰত গলে বহুত বস্তু ওলাব সেই কারণে seeing the gravity of the situation seeing the different type of organizations officers officials offices যেটো
তাৰ লগত জড়িত থাকিব পাৰে প্লাছ দ্য ৰিকুৱাৰমেণ্ট অফ ভেৰিফাইং মেনি অফ দ্য ইছ্যু ডকুমেণ্টছ যিটো অলৰেডি ডকুমেণ্টছ ইছ্যু হৈছে সেইটো কিমান সঁচা আছে কিমান মিছা আছে সেইটো অলপ চাব লাগে সেইকাৰণে আমি এটা মানে ৰিকুৱেষ্ট কৰিম আমাৰ অথৰিটিজ কি দিছ কেছ শুড বি ইনভেষ্টিগেটেড বাই দ্য CID সেইটো এটা চেণ্ট্ৰেলি ইনভেষ্টিগেট কৰি কিউকি সেই যে ফলআউটছ আছে সেইটো গোটেই অসমত হ'ব এইটো খালি নগাঁৱৰ নহয় তো আই এম চিয়'ৰ কি এই যে টেণ্টিকলছ আছে পূৰা অসমত জড়িত আছে তো সেইকাৰণে আমি অলৰেডি মানে ইনফৰ্মলি জনাইছোঁ আৰু আমি এটা ফৰ্মেল ৰিকুৱেষ্ট পঠাব বিচাৰোঁ কি দিছ কেছ হেজ টু বি এণ্ড শুড বি ইনভেষ্টিগেটেড বাই CID মূল অভিযুক্ত যিজন খালেক তেওঁ কিবা সম্ভেদ পোৱা গৈছে নেকি দেখো তাকো মূল কোৱাটো ঠিক নহ'ব মূলটো হয়তো ক'ত বহি আছে নাজানে কোনো নাজানে সেই মানুহটো যে মানুহটো পলাইছে তাত দিয়ে আমি ভাবিছোঁ কিয় পলাইছে সেইকাৰণে আমি তাক মূল কৈ আছোঁ খালেকক পাব লাগে 65 ইয়াৰ্ছৰ মানুহ হয় ডেফিনেটলি এই বিশেষ বস্তুটো তাক ধৰিলে আমি আৰু জানিব পাৰোঁ কি কোনে আছে তাৰ ভিতৰত কি আছে বাট যি অ'নাৰ আছিলে ঘৰৰ মকবুল হুছেইন তাক অলৰেডি গ্ৰেফতাৰ কৰা হৈছে এণ্ড উই বিলিভ দ্যাট এনেকুৱা হ'ব নোৱাৰে কি যি অ'নাৰ নাজানে ইমান ডাঙৰ এটা তাত প্ৰিণ্টিং প্ৰেছ বা এটা চাৰ্টিফিকেট ইছ্যুইং একটা অথৰিটি খুলি বহি আছে যে ইউ টেল দ্য নেম অফ দ্য চাৰ্টিফিকেট এণ্ড ইট ইজ বিং ইছ্যুড বাই দে কোনো এটা চাৰ্টিফিকেট নাই যিটো তাত নাপাব এইটো খালি লোকেল নহয় লোকেল স্কুল কলেজৰ নহয় এইটো ইভেন দ্য ইউনিভাৰ্চিটিজৰ হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ পাইছোঁ মাদ্ৰাছা বৰ্ডৰ পাইছোঁ এণ্ড উইথ দ্য চিগনেচাৰ অফ দ্য অথৰাইজ তো ডেফিনেটলি বাটো যিটো আমাৰ গভৰ্ণমেণ্ট প্ৰেছ আছে তাত দিয়ে কোনো লিকেজ হৈছে বা মাজত কোনো মানুহ আছে বা অফিচেছত কোনো মানুহ আছে যিটো লিক কৰিছে সেই ইন ডেপথ ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে আমি সেই কেছটো বিচাৰোঁ কি ইট ইজ আ ফিট কেছ টু বি ইনভেষ্টিগেটেড বাই CID সেইটো ভেৰিফাই কৰিব লাগে প্ৰথম কি ইজ ইট কি সেইটো ব্লেংক চাৰ্টিফিকেট কিয় আমি বহুতকৈ ব্লেংক পাইছোঁ বহুতত আমি নাম পাইছোঁ তো এইটো হ'ব পাৰে কি ব্লেংক চাৰ্টিফিকেট লৈ আপুনি পইচা বিনিময় যি ক'ব যি মাৰ্কশ্বিট বিচাৰে তাত ইছ্যু কৰি দিয়া হ'ব তো এইটো ডেফিনেটলি নিডছ ইনভেষ্টিগেশ্যন অলপমান ফৰেনচিক ইনভেষ্টিগেশ্যনো কৰিব লাগে তাত তো এইটো ইন ডেপথ ইনভেষ্টিগেশ্যনৰ কাৰণে আমি বাৰ কৈ আছোঁ দিছ নিডছ এন ইনভেষ্টিগেশ্যন বাই চেণ্ট্ৰেল এজেঞ্চি বি CID আব্দুল খালেক এইটো বটদ্ৰৱাৰ ফালে শুনিছোঁ আছে মকবুল হুছেইনৰ এইটো ঘৰ হয় সেইটোতো অলপ ইনভেষ্টিগেশ্যন কৰিলে আমি বেকগ্ৰাউণ্ডটো ভালকৈ পাম এতিয়াতো যিটো শুনিছোঁ বাট উই নিড টু ইনভেষ্টিগেট টু এষ্টাব্লিছ তাৰ আইডেণ্টিটি